তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা তুমি জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা কলেজত পঢ়িব আহি মইনা এইবিলাক কি কৰা প্ৰেমিকে কেতিয়াবা হাঁহিছে কেতিয়াবা আকু দুটা এটা সুমাও খাইছে হয় ঠিকই শুনিছে আপুনি দৃশ্যলৈ মন কৰক এয়া কোনো পাৰ্ক বা হোটেলৰ নহয় এয়া এক শিক্ষা অনুষ্ঠানৰ ভিতৰত এইবোৰ কি চলিছে এয়া বৰপেটা বঙাইগাঁও কলেজৰ দৃশ্য প্ৰেমৰ নামত অশ্লীলতা কলেজৰ পাঠদান কোঠাতেই চলিছে এনেবোৰ কুকাণ্ড ইয়াক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া শুনক প্ৰতিক্ৰিয়া মানে যিখন ভিডিঅ' আপোনালোকে ছ'চিয়েল মিডিয়াত চাই আছে মানে এইখন ভিডিঅ' আজিৰ পৰা 6-7 মাহমান আগতে মানে ৰেকৰ্ডিং কৰা হৈছে এই ভিডিঅ'টো মানে আমি প্ৰিন্সিপাল ছাৰক যেতিয়া দেখাইছিলোঁ প্ৰিন্সিপাল ছাৰে মানে তেতিয়া ক'লে যে এইটো মই একশ্যন ল'ব নোৱাৰিম তোমালোকে যি কৰিব লাগে কৰা এতিয়া মানে সামাজিক মাধ্যমত মানে ভাইৰেল হোৱাৰ পিছত মানে এতিয়া মানে প্ৰিন্সিপালৰ ওচৰত মানে আমাৰ স্থানীয় ৰাইজে মানে কথাটো জনোৱাৰ পিছত এতিয়া মানে প্ৰিন্সিপালে মানে এতিয়ালৈকে মানে কোনো হেৰি কৰা নাই মানে এতিয়ালৈকে মানে বিহিত ব্যৱস্থা ল'ব পৰা নাই নাই এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় এইটো মানে আমি স্থানীয় যুৱক হিচাপে মানে এইটো ধিক্কাৰ জনাইছোঁ এইটো মানে টোটালি মানে গ্ৰহণযোগ্য নহয় কি ব্যৱস্থা মানে এই ছাত্ৰ আৰু ছাত্ৰীজনীক মানে কলেজৰ পৰা বহিষ্কাৰ কৰিলে মানে ভাল হ'ব আৰু এনেকুৱা পৰিৱেশ মানে বেয়া হৈ আছে কলেজত একশ্যন লোৱা নাই এতিয়ালৈকে কাৰণ এতিয়াতো আমি স্পষ্ট ক'ব নোৱাৰিম প্ৰিন্সিপালৰ লগত কিবা গোপন সম্পৰ্ক থাকিব পাৰে এইটো আচলতে কি ক'ম এইবিলাক মানে কলেজত এইটো হ'ব নালাগিছিল সেই মানুহ ল'ৰা ছোৱালীবিলাকৰ আচলতে মূৰত একো নাই আৰু আমি এইটো ক'ব বিচাৰোঁ যাতে আমাৰ প্ৰিন্সিপালে যাতে উচিত শিক্ষা দিয়ে আৰু বিহুত এটা ব্যৱস্থা মানে অতি শীঘ্ৰে লয় এইটো আমি ক'ব আশা কৰিছোঁ আৰু যিহেতু কলেজত এটা ভিডিঅ' ভাইৰেল হৈছে এইটো বহুত লজ্জাজনক এটা কথা আচলতে কলেজত মানুহে পঢ়িবলৈ অহাৰ পিছত মানে এনেকুৱা যে কাণ্ড কৰে এই ল'ৰা ছোৱালীক মানে কি ক'ম এতিয়া ল'ৰা ছোৱালীক বাহিৰ কৰি দিব লাগে আমাৰ কলেজৰ পৰা সঁচাকৈ এটি দুৰ্ভাগ্যজনক কথা আমাৰ এটি শিক্ষা অনুষ্ঠান এনেকুৱা ঘটনা সঁচাকৈ দুৰ্ভাগ্যজনক কথা আৰু হয়তো আপোনালোকে এটি ভিডিঅ' ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত ফেচবুকত প্ৰচণ্ড পৰিমাণে ভাইৰেল হৈ আছে এই ভিডিঅ'টো আচলতে এনেকুৱা হ'ব নালাগিছিল আমাৰ এই মহাবিদ্যালয়খনত আৰু আপোনালোকে জানে অনাগত দিনবোৰতো আমাৰ মহাবিদ্যালয়খনত এনেকুৱা ঘটনা হোৱা নাই